য'ত অন্যায় হৈ আছে আপোনাৰ সকলোৱে জানে যোৱা মে' মাহৰ পৰা তাত প্ৰশাসন বোলে এটা যন্ত্ৰ নাই মাত্ৰ মুখ্যমন্ত্ৰী আছে MLA সকল আছে গভৰ্ণৰ আছে কিন্তু শাসন ব্যৱস্থা নাই সেই শাসন ব্যৱস্থা নাই কাৰণে তাত ভাতৃঘাতী সংঘৰ্ষ হৈ আছে যিটো অভাৱনীয় তাত আমাৰ যাত্ৰা আৰম্ভ কৰাৰ পিছত নগালেণ্ডত এখন শান্তি চুক্তি কৰিছিল আপোনালোকে জানে সেই শান্তি চুক্তি ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কিবা কিবি কৈ পেলাই আজি তেওঁলোকে 10 বছৰ কাল পাৰ কৰিছে সেই তাৰ পিছত অসমলৈ আহিলে অসমৰ আমি হালুৱাটিঙত আৰম্ভণি কৰাৰ পিছত প্ৰায় 600 কিলোমিটাৰ অতিমে আমি আজি ধুবুৰী জিলাত অন্তিমত ছাগলীয়া হৈ পশ্চিমবংগত আমি প্ৰৱেশ কৰিলোঁ আৰু এই যাত্ৰাটোত চৰকাৰখনে বিভিন্ন ধৰণেৰে যাত্ৰাক বিভ্ৰান্ত কৰিবলৈ কোনো যাতে ন্যায় যাত্ৰী হ'বলৈ আগবাঢ়ি নাহে তাৰ বাবে অপচেষ্টা চলাইছিল কিন্তু উজনি নামনি উত্তৰ অসম সকলোতে ৰাইজে সমৰ্থন জনালে আৰু এই সমৰ্থনৰ বাবে মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যাত্ৰাৰ মূল কথা কি আছিল আপোনালোকে জানে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যাত্ৰা সেই গতিকে অসমৰ জনগণে ভাবে যে এই বৰ্তমান চৰকাৰসমূহে যিটো ডাবল ইঞ্জিনৰ চৰকাৰ অসমৰ প্ৰতি অন্যায় কৰিছে আৰু সেই গতিকে তাৰ বিৰুদ্ধে যিজন যোদ্ধা যিজনে এখন ফটো লোকসভাত দেখুৱাৰ পিছদিনাই তেখেতক সংসদৰ পৰা বহিষ্কাৰ কৰি দিছিল সেই নেতাজন কিমান সাহসী হ'ব লাগিব যে যিজনে সংসদৰ মজিয়াত এখন ফটো এনেকৈ দেখুৱাৰ পিছতেই তেখেতৰ সংসদ পদ খাৰিজ কৰি দিছিল সেই নেতাই আমাৰ নেতৃত্ব দি গ'ল আৰু আমি আশা কৰোঁ আগন্তুক সময়ত ন্যায় যুদ্ধ সকলোৱে যুদ্ধ কৰিব দৌৰমত বুলি যিটো শ্লোগান দিছিল দিল্লীত তালকাটৰা ষ্টেডিয়ামত 2017 চনত সেই অনুসৰি আমি সকলোৱে ভয় নকৰোঁ আৰু ভয় নকৰি পেলাই সাহসেৰে প্ৰত্যাহ্বান জনাম অন্যায় হয় বাধা চক বহুত দিছে প্ৰশাসনে আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিজেই বিভিন্ন ধৰণৰ ডাইৰেকশ্যন দি থাকে ৰাইজক উচতাব বিচাৰে যে 22 তাৰিখে আমুকল যাব নালাগে পূৰ্বৰ সংঘৰ্ষস্থলীত কেলৈ যাব লাগে এইবিলাক মানে পুৰণা যে কিছুমান আমাৰ ঘাঁহ থাকিলে সেইবিলাক খজুৱাই থাকিলে মনত তৃপ্তি পোৱা যায় তেনেকুৱা ধৰণৰ মানুহে পুৰণা কথা পাহৰিব লাগে পুৰণা কথা পাহৰি আগত প্ৰত্যাহ্বান কি আছে চাবলৈ যত্ন কৰিব লাগে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো বেয়া স্মৃতিবিলাক আমাৰ মনত আনি দিবলৈ বিচাৰিছিল তথাপিতো এই এনেকুৱা ধৰণৰ কোনো এটা অশুভ ঘটনা নহ'ল চৰকাৰী ষড়যন্ত্ৰ সত্ত্বেও মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণ ইংগিত দি আছিলে যে বিভিন্ন ধৰণৰ উত্তেজনামূলক হ'ব ধৰ্মৰ ভিত্তিত কিবা এটা হ'ব পাৰে এইবিলাকক ৰাইজে হেলা ৰঙে অৱহেলা কৰিলে আৰু এই যাত্ৰা সফলভাৱে অসম অতিক্ৰমিলে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909